Yes, আপোনালোকে ঠিকেই শুনিছে এই যে বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সত অহা যে টিচিং এপ্টিটিউড যিমান কেইটা কোৱেশ্যন আপুনি সেই গোটেই কেইটা কৰিব পাৰে কৰি আপুনি এটা ভাল মাৰ্কস আপুনি লাভ কৰিব পাৰে লাভ কৰি আপুনি এখন ভাল কলেজত তথা মানে এখন গভৰ্ণমেণ্ট কলেজত আপুনি সিট পাব পাৰে আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে এই ভিডিওটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি মই এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি যে টিচিং এপ্টিটিউডত কেনেকৈ আপুনি সম্পূৰ্ণ মাৰ্কস আপুনি লাভ কৰিব পাৰে আমাৰ যি বিএডৰ এন্ট্ৰেন্স লাগিলে ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা গুৱাহাটী ইউনিভাৰ্সিটি হওক নতুবা আমাৰ অসমৰ যিমানখিনি ইউনিভাৰ্সিটিয়ে বিএডৰ এন্ট্ৰেন্স কণ্ডাক্ট কৰে তাতে টিচিং এপ্টিটিউডৰ কোৱেশ্যন যথেষ্ট অহা দেখা যায় কিন্তু সেই যে টিচিং এপ্টিটিউড বহুতে বহুত বেছি ইজি পায় কিন্তু বহুতে বহুত বেছি টানো পায় যেহেতু টিচিং এপ্টিটিউডৰ লগত আগতে ইমান জড়িত হৈ নাথাকে গতিকে কিছুমানৰ কাৰণে অলপ টানো হৈ পৰে কিন্তু আপোনাৰ যদি তাৰ ওপৰত দখল থাকে ভাল আপোনাৰ জ্ঞান থাকে তেতিয়াহলে আপুনি কিন্তু তাৰ যিমান কেইটা টিচিং এপ্টিটিউডৰ কোৱেশ্যন আহে গোটেই কেইটা আপুনি ধুনীয়াকৈ এটেম্প কৰিব পাৰে আৰু এটেম্প কৰি আপুনি শুদ্ধকৈ মানে আপুনি এটেম্প কৰিব পাৰে কৰি আপুনি এটা ভাল মাৰ্কস আপুনি লাভ কৰিব পাৰে লাভ কৰি আপুনি এখন গভৰ্ণমেণ্ট কলেজত আপুনি সিট পাব পাৰে মানে বিএড তো বহুতে কয় বহুত কষ্টলি কিন্তু কষ্টলি কেতিয়া হয় যেতিয়া আপুনি এখন প্ৰাইভেট কলেজত আপুনি কৰে যদি আপুনি ভাল মাৰ্কস পায় আপুনি যদি গভৰ্ণমেণ্টত যদি সিট পায় তেতিয়াহলে কি হ'ব পাৰে আপোনাৰ যেটো খৰচ এই খৰচটো বহু পৰিমাণে আপোনাৰ কি হ'ব পাৰে কমি যাব পাৰে অৱশ্যে মই আগতেও কৈছিল যে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক কোনো কথা নাই যে সাৰ্টিফিকেট একেখনেই হয় সেই সাৰ্টিফিকেটখনে আপোনাৰ পিছত কামত দিবই লাগিলে গভৰ্ণমেণ্টৰ পৰা হওক বা প্ৰাইভেটৰ পৰা হওক অবভিয়াসলি যোনে গভৰ্ণমেণ্টত সিট নাপায় তেওঁলোকে প্ৰাইভেটত কৰিবই লাগিব প্ৰাইভেটো বেয়া নহয় কোনো কাৰণতে বেয়া নহয় কিন্তু কি হয় তাত জাস্ট খৰচটো অলপ বেছি হয় ঠিক আছে এতিয়া এই টিচিং এপ্টিটিউড আপুনিনো কেনেকৈ গোটেই কেইটা কৰিব পাৰিব আপুনি তাৰ ওপৰত কি হ'ব লাগিব আপোনাৰ দখল থাকিব লাগিব প্ৰথম কথা ঠিক আছে আৰু আমাৰ বিশেষকৈ যি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ যেহেতু কোৱেশ্যন পেপাৰ এখন আপুনি ঘৰলৈ আনিব পাৰে বাকি যি গুৱাহাটী ইউনিভাৰ্সিটিৰ কোৱেশ্যন পেপাৰ আপুনি ঘৰলৈ আনিব নোৱাৰে গতিকে মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যি কোৱেশ্যন পেপাৰ সেই লাষ্ট 6টা বছৰৰ কোৱেশ্যন মই ধুনীয়াকৈ এখন ই-বুকত মই এনালাইসিস কৰিছো ইয়াতে মানে আনসাৰ সহ ইয়াতে দিয়া হৈ আছে আৰু লগতে সম্ভাৱ্যপূৰ্ণ 300টা আহিব পৰা মই এমসিকিউ ইয়াতে সন্নিবিষ্ট কৰিছো আপুনি যদি এই গোটেইখিনি এমসিকিউ আপুনি ভালকৈ চাই অকল ওপৰে ওপৰে যে মুখস্থ কৰি যাব তেনেকুৱা নহয় আপুনি ভালকৈ যদি এনালাইসিস কৰে গোটেইখিনি এমসিকিউ ধুনীয়াকৈ চাই তেতিয়াহলে আপুনি কি কৰিব পাৰিব ভাল আপুনি এটা নম্বৰ লাভ কৰিব পাৰিব যেহেতু ডিব্ৰুগড় ইউনিভাৰ্সিটি প্ৰত্যেক বছৰে যি টিচিং এপ্টিটিউড আহে এটা পেটাৰ্ন ফলো কৰে আপোনালোকে এই জাস্ট বুকখনত আপোনালোকে যদি গোটেই 6টা বছৰৰ এমসিকিউ খিনি চাই আপোনালোকে বস্তুটো চালেই গম পাব আৰু বাকি মই সম্ভাৱ্যপূৰ্ণ আহিব পৰা মই প্ৰশ্ন মই দিছো আপোনালোকে গোটেই যি প্ৰশ্নখিনি সেইখিনি আপোনালোকে বুজি ভালকৈ চাবলৈ চেষ্টা কৰিব উইথ আনসাৰ মই ইয়াতে সন্নিবিষ্ট কৰিছো বাকি যিখন ই-বুকখন যদি আপুনি বাই কৰিবলৈ হয় তেতিয়াহলে আপুনি 59 rupees আপুনি এই ফোন নাম্বাৰটোত জিপে কৰিব লাগিব জিপে কৰি এই একেটা নাম্বাৰতে তাৰ স্ক্ৰিনশ্বটটো হোৱাটছএপত আছে এই নাম্বাৰটোতে মানে হোৱাটছএপ আছে এই নাম্বাৰটোতে আপুনি সেন্ড কৰিব লাগিব তাৰ পাছত 24 ঘণ্টাৰ ভিতৰত আপুনি ই-বুকখন পাই যাব গতিকে আপোনালোকে সেই গোটেই কোৱেশ্যনখিনি ভালকৈ চাব আপোনালোকে নিশ্চয় আপোনালোকৰ ৰিজাল্ট ভাল হ'ব এতিয়া হয়তো বহুতৰে মনত প্ৰশ্ন উদয় হ'ব যে মোৰ 100% কমন পৰিবনে এই ই-বুকখনৰ পৰা আসলে এটা কথা কি জানে কোনো এখন বুকতে আপুনি 100% কমন পাব বুলি একোটা কম্পিটিটিভ এক্সামত আপুনি ক'ব নোৱাৰে এই যিখিনি এমসিকিউ খিনি আপুনি যদি ভালকৈ এনালাইসিস কৰে ভালকৈ যদি গোটেইখিনি পঢ়ে তেতিয়াহলে কিন্তু আপুনি নিশ্চিত থাকিব পাৰে যে আপুনি গোটেইখিনি আপুনি এমসিকিউ আপুনি এক্সামত অহা এটেম্প কৰিব পাৰিব ইয়াৰ নলেজ আপুনি ব্যৱহাৰ কৰি ঠিক আছে আপুনি এই এমসিকিউ কিটা কৰি আপোনাৰ যি নলেজ হ'ব সেই নলেজৰ পৰা আপুনি কিন্তু এই গোটেইখিনি এমসিকিউ আপুনি তাতে এক্সামত এটেম্প কৰিব পাৰিব ঠিক আছে আৰু যেহেতু মই গোটেইখিনি এমসিকিউ ইয়াতে আহিব পৰা মানে যিমানটো সম্ভৱ মানে তেনেকুৱা ধৰণৰ মই দিবলৈ চেষ্টা কৰিছো গতিকে আশা কৰিছো ইয়াৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব বাকি আমাৰ যি ইণ্ডিয়ান পলিটিৰ কোৱেশ্যনো বহুত অহা দেখা যায় মই ইণ্ডিয়ান পলিটিৰ এটা সিৰিজ মই অলৰেডি ষ্টাৰ্ট কৰিছিলো হেতু অৱশ্যে মোৰ ক্লাছ কৰি সম্পূৰ্ণ হৈ গ'ল খুব বেছি গোটেই 12টা ভিডিঅ' আপোনাৰ
খুব বেছিতকৈ বেছি 3.5 ঘণ্টা সময় যাব 3.5 ঘণ্টাত আপোনাৰ মোটামুটি ইণ্ডিয়ান পলিটি বিএডৰ এন্ট্ৰেন্সৰ কাৰণে ইণ্ডিয়ান পলিটি আপোনাৰ হৈ যাব বুলি আপুনি ধৰিব পাৰে তাৰ পাছত টপ 20 মই যি ইম্পৰ্টেন্ট কোৱেশ্চন দিছিল আপোনালোকে সেইখিনিও চাব পাৰে বাকি যি আসাম জিওগ্ৰাফি মই ভিডিও আৰম্ভ কৰি দিলো আজি নহয় কাইলৈ মানে হয়তো তৃতীয়টো পাৰ্ট আহিব অলৰেডি দুটা পাৰ্ট আপলোড হৈ গ'ল আপোনালোকে সেইখিনিও চাব পাৰে পৰৱৰ্তী সময়ত আৰু বাকি টপিক সমূহৰ ওপৰতো মই ভিডিও আনিবলৈ চেষ্টা কৰিম কিন্তু ইয়াতে অকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্স এই বিএডৰ এন্ট্ৰেন্সত অহা যি 6টা বছৰৰ কোৱেশ্চন পেপাৰ মই এটা সন্নিবিষ্ট কৰিছো কিন্তু এনেকুৱা নহয় যে এই ই-বুকখন অকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেন্ট এনেকুৱা নহয় টিচিং এপ্টিটিউড কিবা চেঞ্জ হ'ব নোৱাৰে বাকি মই কাৰণ ইয়াতে 300টা আৰু সম্ভাৱ্যপূৰ্ণ এমচিকিউ যেটো অন্তৰ্ভুক্ত কৰিছো গতিকে এই যিখন ই-বুকখন সকলোবিলাক ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ কাৰণে এখন দৰকাৰী হ'ব ঠিক আছে আপোনালোকে সকলোবিলাকৰ কাৰণে এই ই-বুকখন কিনিব পাৰে বাকি পৰৱৰ্তী সময়ত মই পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ